কাটলা মাছ 4 পিচ, ইয়াত আছে গৰৈ মাছ, লগতে ইয়াত আছে কাৱৈ মাছ 3জনী ফ্ৰাই, লগতে মছলা ইয়াত বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া পিচিছোঁ আৰু লগতে ক'লা সৰিয়হ, বগা সৰিয়হ অকণমান দিছোঁ, বেছি দিয়া নাই। ইয়াত মিক্সিত পিচি লৈছোঁ ভালকৈ। মছলাখিনি ভাজিম। নিমখ মই মছলা ভাজিবৰ সময়তে মানে পিচিবৰ সময়তে দি দিছিলোঁ। ইয়াত এতিয়া হালধিখিনি দিলোঁ। ইয়াত মছলাখিনি ভাজি লওঁ আগতে ভালকৈ দিছিলোঁ। মই আপোনালোকে দেখা পাৰিলে মছলাখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াত মই গৰম পানী দিম, যিটোত মাছ ফ্ৰাই কৰিছিলোঁ সেয়া। পাতলা হ'ল কিয়নো পিঁয়াজ কম আছিলে আজি। উতলিলে ভাবক আগতে কাৱৈ মাছকেইটা দি দিওঁ। ইমান ডাঙৰ ডাঙৰ কাৱৈ মাছ, লগতে কাটলা মাছকেইটা, কিন্তু বেলেগে বেলেগে বনাম বুলি একেলগে বনাইলোঁ। গৰৈ মাছকেইটা নভজাকৈ দিছোঁ কিয়নো জীয়া মাছ কোনো প্ৰব্লেম নহয়। জীয়া মাছ নভজাকৈ দিব পাৰে। তেল চাওকচোন, তেল কম খাম বুলি কওঁ তেতিয়াও বেছিকৈ খাবলগীয়া হয়। এতিয়া এইখিনি ঢাকি দিম, তাৰপিছত ৰেডি হৈ যাব আমাৰ মাছ তৰকাৰী। তো মোৰ মাছ তৰকাৰীখিনি চাওঁ। ৱাও, দেখিছে? আলু কাটি কাটি দিছোঁ আৰু শুকাই দিম আৰু ইমান গাঢ়া পানী নথয়। মোৰ মানুহজনে এনেকৈ পাতা পাতা নাখায়, অলপ গাঢ়াকৈ বনাম। আলু দিছোঁ, আজি আহোঁ, টাটা বাই বাই, আৰু নেদেখা আৰু হ'ব। আজি মই কি তৰকাৰী বনাইছোঁ চাওক, পনীৰ আলু মটৰ।